শীঘ্ৰেই আঞ্চলিক ৰাজনীতিত প্ৰৱেশ কৰিব খুমটাই সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ ব্ৰবুবাহন শইকীয়াই দীৰ্ঘদিনৰ পৰাই সামাজিক ক্ষেত্ৰত জড়িত হৈ আহিছে ব্ৰবুবাহন শইকীয়া বহু দিনৰ পৰাই ৰাজনীতিৰ পথাৰত নমাৰ মন বিধায়ক মৃণাল শইকীয়াৰ জ্যেষ্ঠ পুত্ৰৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰিৱৰ্তে আঞ্চলিক ৰাজনীতিত নমাৰহে মন শইকীয়াৰ পিতৃ ৰাষ্ট্ৰীয় দলত আছে বাবেই নিজে ৰাষ্ট্ৰীয় দলত যোগদান কৰিবই লাগিব বুলি কোনো কথা নাই এনেকৈ সংবাদ মাধ্যমৰ আগত আজি নিজৰ স্থিতি স্পষ্ট কৰিছে মৃণাল শইকীয়াৰ জ্যেষ্ঠ পুত্ৰই আসলতে বাতৰিটো দেখি পেলাই ময়ো অলপ আচৰিত হৈছোঁ কাৰণ মোৰ তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাই অন্ততঃ এতিয়া বৰ্তমান সময়ততো নাই আৰু মই আপোনাক ক'ব বিচাৰোঁ যে মই আপোনাৰ দেউতাৰ লগত আগৰ পৰাই মাজে সময়ে মই ৰাইজৰ যদি কিবা বিপদ হয় মই ৰাইজৰ মাজলৈ যাওঁ সেইটো মই কোনো কিবা স্বাৰ্থসিদ্ধিৰ কাৰণে বা ৰাজনীতিক কাৰণত নাযাওঁ মই যাওঁ মই তেখেতসকলক ভাল পাওঁ আৰু তেখেতসকলে খুমটাৰ এজন লোকে আমাৰ পৰিয়ালৰ মানুহখিনিক যিদৰে মৰম কৰে বা যিদৰে আঁকোৱালি লৈছে সেই হকে তেখেতসকলো আমাৰ পৰিয়ালৰে একোজন সদস্যৰ দৰে হৈ পৰিছে আৰু মই বানপানীৰ সময়তো বানপীড়িত লোকসকলৰ মাজলৈ গৈছিলোঁ তেখেতসকলৰ মাজত গৈ তেখেতসকলৰ লগতে মিলি এসাঁজ খানা বনাই খানা খোৱা আনন্দ লৈছিলোঁ আৰু সেই সময়তে দুই এখন ফটো ভাইৰেল হৈছিলে আৰু মই বোধ কৰোঁ যে সেই সময়ত যি ৰাজনৈতিক পৰিৱেশ আছিলে সেই ৰাজনৈতিক পৰিৱেশৰ কাৰণে হয়তো দুই এটা নিউজ চেনেলে মানে মোৰ কিবা ৰাজনৈতিক মনোবাঞ্ছাৰ কাৰণে মই এইখিনি কৰি আছোঁ বা কিবা কৰি আছোঁ বুলি অনুমান কৰি পেলাই হয়তো তেনেধৰণৰ বাতৰি পৰিৱেশন কৰিলে মই বোধ কৰোঁ যে সেই বাতৰিটো একো মানে 100% শুদ্ধ নহয় বা কোনো যুক্তি নাই বুলি মই ভাবোঁ ভৱিষ্যতলৈ ৰাজনীতিলৈ অহাৰ পৰিকল্পনা আছে নে সেইটোতো এতিয়া ক'ব নোৱাৰি মই সেইটো কাৰণে কৈছোঁ 100% সত্য নহয় বুলি মানে 100% সত্য হ'বও পাৰে সেইটো ক'ব নোৱাৰে সেইটো চাই লওঁ কি হয় সময়ে ক'ব হয়